যিহেতু কোৱালিটিটো যথেষ্ট অপৰিষ্কাৰ অৱস্থাত থাকে বুলি বহুতে মতামত কৰে গতিকে তাক আমি পৰিষ্কাৰ কৰাৰ কাৰণে এই টেকন'লজি ইউজ কৰিব বিচাৰিছোঁ আৰু এইটো প্ৰায় 4 to 6 সপ্তাহ সময় লাগিব আৰু পানীৰ যিখিনি কোৱালিটি অক্সিজেন লেভেল যথেষ্টখিনি হাই হ'ব আৰু 6 মিলিগ্ৰাম পাৰ লিটাৰ অক্সিজেন লেভেলটো ইনক্ৰিজ হ'ব বুলি কৈছে যিটো একুৱাটিক ইক'চিষ্টেম যিটো পানীত যিখিনি আমাৰ জৈৱিক বৈচিত্ৰতা আছে মাছ কাছ এইবোৰ আছে তেওঁলোকৰ কাৰণে বহুত হেল্ডি হ'ব লগতে এই পানীৰ কোৱালিটি ইমানেই লেভেলত আহিব গতিকে খোৱা পানী হিচাপেও মানে যদিও আমি খোৱা পানী অভিয়াছলি আমি ব্যৱহাৰ নকৰোঁ এই কোৱালিটিটো হ'ব যে একদম খোৱা পানীৰ যোগ্য সেই কোৱালিটিলৈ এনহেঞ্চ কৰাব বিভিন্ন সময়ত আগতে ৰাইজে অভিযোগ কৰিছিল যে প্ৰদূষণ হৈছিলে পানীৰ ক্ষেত্ৰত এতিয়া এই ব্যৱস্থা কৰা সেইকাৰণে কৰা হৈছে যাতে প্ৰদূষিত নহয় ইয়াৰ যিটো গ্ৰীণ কালাৰ প্ৰলেপ এটা দেখা পোৱা গৈছে পানীৰ ওপৰত সেই একদম গ্ৰীণ কালাৰটো নাইকিয়া শুদ্ধ স্বচ্ছ পানীৰ কালাৰ আহিব বুলি ইতিমধ্যে আমাক তেখেতলোকে কৈছে আমি দেখিছোঁ যি ধৰণৰ বাকীখিনি কাম তেওঁলোকে কৰিছে দুৰ্গাকুণ্ড বাৰাণসীটো তেওঁলোকে কৰিছে বাকী চন্দ্ৰভাগা লেকতো কৰিছে গতিকে তাৰ পৰা আমি এইটো দেখিছোঁ যে ইয়াৰ কোৱালিটিটো যথেষ্ট এনহেঞ্চ হ'ব আৰু এইটো IIT কানপুৰৰ ভেটেড টেকন'লজি তেওঁলোকে ভেটিং কৰি দিছে যে এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি আৰু ৱেষ্ট মেনেজমেণ্টৰ ক্ষেত্ৰত বা ৱাটাৰ কোৱালিটি মেনেজমেণ্টত এইটো তেওঁলোকে ভেটিং কৰি দিছে আমি ইতিমধ্যে যে আৰম্ভ কৰিব লৈছোঁ গতিকে আমি এইটো অৱগত কৰি লৈছোঁ যাতে মানুহে জানে যাতে ৰাইজে জানে যে আমি এটা পানীৰ কোৱালিটি এনহেঞ্চ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ আৰু পৰ্যায়ক্ৰমে ইয়াৰ যদি আমাৰ যিহেতু আমাৰ দেখিম ইয়াৰ ৰিজাল্ট দেখাৰ লগে লগে পৰ্যায়ক্ৰমে আমি অসমৰ যি ঐতিহাসিক যিখিনি পুখুৰী আছে পন আছে তাৰ ৱাটাৰ কোৱালিটি এনহেঞ্চমেণ্টৰ কাৰণে বা পৰিষ্কাৰৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম কামখিনি আমি কৰি আছোঁ প্ৰায় 5 মাহৰ ভিতৰত কামখিনি শেষ হ'ব বাউণ্ডেৰী ৱালৰ কামটো চলি আছে আৰু বাউণ্ডেৰী কামখিনি আমি কৰাৰ লগতে তাৰ গেটখনো এটা নতুন ৰূপত গঢ়ি তুলিবলৈ চেষ্টা কৰিম লগতে কিছুমান লাইটিঙৰ ব্যৱস্থা তলত সৰু লাইটৰ ব্যৱস্থা বা চিলড্ৰেনছ পাৰ্কখনৰ অকণমান ইম্প্ৰুভমেণ্টৰ ব্যৱস্থা কৰা হ'ব এইটো সম্পূৰ্ণ আমাৰ কোনো অসম চৰকাৰৰ বাজেট ধাৰ্য কৰা হোৱা নাই যিহেতু মই ইতিমধ্যে উল্লেখ কৰিছোঁ ৱেলস্পেন গ্ৰুপে এইটো CSR কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটিৰ ক্ষেত্ৰত তেওঁলোকে অসমত কৰিব বিচাৰিছে গতিকে আমাৰ ফালৰ পৰা কোনো বাজেটৰী ছাপৰ্টৰ প্ৰয়োজন নাই প্ৰায় তেওঁলোকৰ মতে আৰু 1-1.5 বছৰলৈ এনেকুৱা একদম তেনেকৈ থাকিব আমি চেষ্টা কৰিছোঁ যাতে এনেকুৱা এটা প্লান্টৰ যদি আমি দীৰ্ঘম্যাদীভাৱে ৰাখিব পাৰোঁ এবাৰ চাই যোৱাৰ পাছত যদি আমাৰ দেখোঁ যে এইটো ঠিকেই হৈছে গতিকে তাৰ পাছত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিম যাতে আমি এবছৰ পাছত আকৌ আমাৰ তাৰ যাতে ছিষ্টেম এটা আমি থৈ দিব পাৰোঁ যাতে পুনৰবাৰ আকৌ প্ৰয়োজন হয় আমি তাক ৰিচাইকেল কৰিব পাৰোঁ পানীখিনি ওলাই দিয়া নহয় এইটো মানে এনেকুৱা ধৰণৰ ছিষ্টেম তাৰ পৰা পানীটো লৈ তাতে পানীত আকৌ পেলাই থাকিব মানে পানী ল'ব ফিল্টাৰেশ্যন হ'ব আকৌ পানীত গৈ থাকিব পানীৰ পৰা পেলাই দিলেতো পানীত বাহিৰ সেই পানীটোকে তাক ৰিচাইকেল কৰি তাৰ অক্সিজেন লেভেলটো সেই ফিল্টাৰেশ্যন প্ৰচেছৰ যোগেদি এটা কণ্টেইনাৰত লৈ আৰু তেওঁলোকৰ 2টা ফিল্টাৰেশ্যন প্ৰচেছ আছে যিটো তাত স্থাপন কৰিব এই 4 সপ্তাহত বা 6 সপ্তাহত তাৰ জৰিয়তে একেখিনি পানীকে তাত ৰিচাইকেল কৰি আকৌ তাতে নিষ্কাশিত কৰা হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত